অসমে আগন্তুক সময়খিনিত কেইটামান সেক্টৰ বিশেষকৈ এডভান্টেজ আসাম 2.0 যোগেদি কেইটামান সেক্টৰ ইতিমধ্যে এটা ফোকাছত ৰাখিছে আৰু আমাৰ বিশ্বাস যে আমাৰ এই এডভান্টেজ আসামৰ এই কাৰ্যক্ৰমৰ পিছত ৰাজ্যখনত যথেষ্ট দ্ৰুত উন্নয়নৰ দিশত আমাৰ ৰাজ্যখন আগবাঢ়ি যাব কংগ্ৰেছ কৰবাত শংকিত হৈছে কংগ্ৰেছ এইকাৰণে শংকিত হৈছে কাৰণ 2013-14 বিত্তীয় যিটো বৰ্ষ আছিল সেই সময়ত ৰাজ্যখনৰ জিএসডিপি আছিল মাত্ৰ $21.4 বিলিয়ন আৰু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমাৰ সৰকাৰ চলি থকাৰ পিছত 2023-24 যিটো বিত্তীয় বৰ্ষ আমাৰ ৰাজ্যখনৰ জিএসডিপি $68.7 বিলিয়ন লৈ আজি উন্নীত হবৰ কাৰণে আমি সক্ষম হৈছোঁ যদি ভাৰতীয় হিচাপত যদি আমি চাওঁ ভাৰতীয় টকাৰ হিচাপত যদি চাওঁ এতিয়া আমাৰ ৰাজ্যখনৰ এইবাৰ যেটো এস্টিমেট প্ৰায় 6 লাখ কোটি টকা ক্ৰছ কৰিছে ৰাজ্যখনৰ যেটো আমাৰ জিএসডিপি 6 লাখ কোটি টকা ইতিমধ্যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিগত 3.5 বছৰত আমাৰ অসম চৰকাৰে বিশেষকৈ ৰাজ্যখনৰ পদক্ষেপ গ্ৰহণ কৰিছিল দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সহযোগত ইতিমধ্যে অসম চৰকাৰে যিখিনি এতিয়ালৈকে আমাৰ ৰাজ্যখনৰ বিকাশৰ কাৰণে কাম কৰিবৰ কাৰণে সক্ষম হৈছে আৰু কেতিয়াবা এনেকুৱা লাগে যে অসমৰ এই উন্নয়ন দেখি কংগ্ৰেছ দলৰ নেতাসকল তেখেতসকলৰ ভৱিষ্যতক লৈ তেখেতসকল কেতিয়াবা শংকিত হৈ পৰে আজি আপোনালোকে চাওক গৌৰৱ গগৈ ডাঙৰীয়াই সৌদিনাখন কৈ দিলে যে অসমত থকা উদ্যোগবিলাকে চলাব পৰা নাই জাপানৰ পৰা আকৌ উদ্যোগ কিয় আহিব লাগে এটা গৌৰৱ গগৈ ডাঙৰীয়াৰ বক্তব্য আজি মই আপোনালোকৰ যোগেদি এটা কথা ক'ব বিচাৰিছো গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰত্যাহ্বান জনাইছে যে অসমৰ কোনকেইটা উদ্যোগ চলা নাই অসমত যদি আজি আপোনালোকে চাই ৰাজহুৱা খণ্ডৰ আমাৰ যিবিলাক প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানবিলাকৰ ভিতৰত উদ্যোগ প্ৰতিষ্ঠানবিলাকৰ ভিতৰত আমাৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰাৰ পিছত কেইবাটাও উদ্যোগ প্ৰতিষ্ঠান আজি উজ্জীৱিত হৈছে আমাৰ চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত আসাম গেছ কোম্পানী লিমিটেড BNPL আসাম পেট্ৰোকেমিকেলছ লিমিটেড এইবিলাক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এইবিলাক এতিয়া এটা প্ৰফিট মেকিং ইণ্ডাষ্ট্ৰী হিচাপে চলি আছে গতিকে গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছো তেখেতে কোনখিনি কথা আচলতে ক'ব বিচাৰিছে কথাখিনি অলপমান স্পষ্টভাৱে ৰাখিলে ভাল কাৰণ অসমৰ ৰাইজে উন্নয়ন বিচাৰিছে অসমৰ ৰাইজে অসমত উদ্যোগীকৰণ বিচাৰিছে আৰু আমি যদি 2016 চনৰ পৰা 21 চনৰ ভিতৰত সেই সময়ৰ আমাৰ চৰকাৰ সেই 5 বছৰ আমাৰ চৰকাৰৰ ভিতৰত আমাৰ কোভিড পেণ্ডেমিক পাৰ হৈছে এই সময়খিনিৰ ভিতৰত আমাৰ অন্যান্য কেইবাটাও প্ৰত্যাহ্বান আমাৰ আহিছে তাৰ পাছতো আমাৰ ইয়াৰ আগৰ যিখন এডভান্টেজ আসাম সামিট আছিল আপোনালোকে দেখিছে যে এই সামিটৰ পিছত নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰাৰ কাৰণে ইতিমধ্যে উদ্যোগটোৰ সম্প্ৰসাৰণৰ কাৰণে কাম চলি আছে ৰাজ্যখনত যোৱা সময়খিনি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ইতিমধ্যে আপোনালোকে যদি আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ পৰা যদি আপোনালোকে ব্ৰহ্মপুত্ৰ আমাৰ যিখন পঞ্চৰত্ন যিখন আমাৰ দলং আছে এই দলঙলৈকে যদি চাই এইটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰ আৰু ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰেও যদি আপুনি আমিনগাঁৱৰ পৰা যদি আপুনি আৰম্ভ কৰে ইতিমধ্যে বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠান ইতিমধ্যে ৰাজ্যখনত গঢ় লৈ উঠিছে আৰু আপোনালোকে যদি উদ্যোগ বিভাগৰ যিটো ৱেবছাইট এই উদ্যোগ বিভাগৰ ৱেবছাইটৰো যদি আপোনালোকে যায় তেতিয়াহ'লে আমাৰ যোৱা সময়খিনিত ৰাজ্যখনত কিমানখিনি উদ্যোগিক বিকাশ হৈছে এই কথাখিনি আপোনালোকে তাতে গম পাব আচলতে ক'ব লাগে কাৰণে কথাবিলাক তেখেতসকলে কৈ যোৱাটো কিমান যুক্তিসংগত ইতিমধ্যে আপোনালোকে দেখিলে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টিৰ কেন্দ্ৰীয় সমিতিয়ে বহুত দায়িত্ব অৰ্পণ কৰিছে এই দায়িত্ববিলাকৰ ভিতৰত বিশেষভাৱে হাৰিয়ানা বিধানসভাৰ নিৰ্বাচন আপোনাৰ
মধ্যপ্ৰদেশ বিধানসভাৰ নিৰ্বাচন, য'ত য'ত ভাৰতীয় জনতা পাৰ্টীয়ে চমকপ্ৰদ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, ৰাজস্থান বিধানসভাৰ নিৰ্বাচন। কেৱল এয়াই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত আমাৰ বিশেষকৈ ত্ৰিপুৰাতেই হওক, অৰুণাচল প্ৰদেশতেই হওক, বিভিন্ন সময়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব পালন কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যোৱা সময়খিনিত যিমানবিলাক নিৰ্বাচনী সভা হৈছে, এই নিৰ্বাচনী সভাবিলাকত ৰাইজৰ যিটো উপস্থিতি বা পৰৱৰ্তী সময়ত ইয়াৰ যিটো ফলাফল, এই ফলাফলে ভাৰতীয় জনতা পাৰ্টীক যথেষ্ট শক্তিশালী কৰিছে। আচলতে কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে ক'ব লাগিছিল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই য'ত য'ত প্ৰচাৰ চলাইছে তাতে কংগ্ৰেছ হাৰিছে। হয়তো তেখেতৰ এইটো মানে কথাখিনি ক'ব বিচাৰিছিলে বেলেগ এটা, ওলাই গ'ল বেলেগ এটা। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীয়ে এই কথাটো ক'ব বিচাৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই য'তেই নিৰ্বাচনী প্ৰচাৰ চলাইছে তাতেই কংগ্ৰেছ হাৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো জনপ্ৰিয়তা, এই জনপ্ৰিয়তাটোক আচলতে তেখেতসকলে খুব তৰল যুক্তিৰে উপহাস কৰিবৰ কাৰণে যিটো অপচেষ্টা চলাইছে, এই কথাটো অসমৰ সজাগ সচেতন ৰাইজে যোৱা সময়খিনি লক্ষ্য